তো বন্ধুসকল মই আপোনালোকক জনাইছিলো যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশনৰ যি নটিফিকেশন এইটো সপ্তাহত ওলাব বুলি মই আপোনালোকক জনাইছিলো। তো ঠিক তেনেদৰে হ'ল বিএড এডমিশনৰ কাৰণে নটিফিকেশন আউট কৰিছে আৰু সেই নটিফিকেশনৰ মতে আপোনালোকে অহা 25 জুনৰ পৰা 5 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। অৰ্থাৎ বন্ধুসকল কেৱল মাত্ৰ আপোনালোকক 10 দিনৰ সময়সীমা দিছে আৰু 10 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে। হয় বন্ধুসকল এই এন্ট্ৰেন্স এক্সামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, এন্ট্ৰেন্স এক্সামৰ চেণ্টাৰ ক'ত আছে, সিলেবাস কেনেকুৱা ধৰণৰ হ'ব আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিএড এন্ট্ৰেন্স এক্সাম বা বিএড এডমিশনৰ কাৰণে কিবা এবাৰ নতুনকৈ কিবা চেঞ্জেছ আনিছে নেকি বা নতুনকৈ কিবা ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে নেকি সম্পূৰ্ণ কথা। অৰ্থাৎ বন্ধুসকল গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশনৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি তো বন্ধুসকল আপোনালোকে সকলোৱে গম পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰত্যেক বছৰৰ তুলনাত এই বৰ্ষত অৰ্থাৎ 2025 বৰ্ষত তেওঁলোকে বিএড এডমিশন নটিফিকেশন আউট কৰাত কিছু পলম কৰিছে। বাৰু যি কি নহওক তেওঁলোকে ইতিমধ্যে নটিফিকেশনটো আউট কৰিছে আৰু সেই নটিফিকেশনৰ মতে আপোনালোকে অহা 25 জুনৰ পৰা এপ্লাই কৰিব পাৰিব আৰু 5 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব। তো সময়সীমা আপোনালোকক কেৱল 10 দিন দিছে, কিন্তু প্ৰত্যেক বছৰে 15 দিন বা 20 দিন দিছিল, কিন্তু এইবাৰ কেৱল আপোনালোকক 10 দিনৰ সময়সীমা দিছে। সেই বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ যিটো এক্সাম ডেট তেওঁলোকে 20 জুলাই তাৰিখে দিছে। অৰ্থাৎ তেওঁলোকে 20 জুলাই তাৰিখত তেওঁলোকে এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব আৰু ইন জুলাই বা আগষ্টৰ ফাৰ্ষ্ট উইকত তেওঁলোকে ৰিজাল্ট আউট কৰি পেলাই এডমিশনৰ প্ৰচিডিউৰ তেওঁলোকে আগষ্টৰ যিটো ছেকেণ্ড বা থাৰ্ড উইকৰ পৰা আৰম্ভ কৰি দিব। তো বন্ধুসকল তেতিয়াহ'লে এটা কথা হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশন অন্যান্য ইউনিভাৰ্চিটিৰ তুলনাত একেই থাকিব। আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, য'ত আপোনালোকৰ 50% থকাটো বাঞ্ছনীয়। ইফালে আপোনাৰ যদি গ্ৰেজুৱেশ্যনত 50% নাই তেতিয়াহ'লে আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে আৰু মাষ্টাৰ ডিগ্ৰীত যদি 50% আছে আপুনি এলিজিবিলিটি লাভ কৰিব। ইয়াত ST SC OBC আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে 5% ৰিলেক্সেশ্যন দিয়া আছে। এইখিনিতে মই জনাই দিওঁ যিসকল OBC কেণ্ডিডেট যদি তেওঁলোকে 5% ৰিলেক্সেশ্যন বিচাৰে বা তেওঁলোকে 45% হে আছে তেতিয়াহ'লে তেওঁলোকৰ থাকিব লাগিব NCL নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটটো থাকিব লাগিব। তো আগৰ বছৰবিলাকত তেনেকুৱা নাছিল, নন ক্ৰিমিলিয়াৰ কম্পালচৰি নাছিল, কিন্তু যোৱা বছৰৰ পৰা ইউনিভাৰ্চিটিয়ে গুৱাহাটী ইউনিভাৰ্চিটিয়ে NCLটো কম্পালচৰি কৰিছে। সেয়ে যিসকল শিক্ষাৰ্থী NCL থাকিব সেইসকল শিক্ষাৰ্থীয়ে OBC সিট লাভ কৰিব বা তেওঁলোকে 5% ৰিলেক্সেশ্যনো লাভ কৰিব। আদাৰৱাইজ যিসকল OBC NCL নাই ক্ৰিমিলিয়াৰ হয় তেতিয়াহ'লে সেইসকল কেণ্ডিডেট OBC হ'লেও তেওঁলোকে জেনেৰেলৰ লগত আহি যাব বা জেনেৰেলৰ লগত তেওঁলোকক কাউণ্ট কৰা হ'ব। সেই বন্ধুসকল যদি আপোনালোকৰ NCL আছে OBC সিট লাভ কৰিব। বাকী ST SC সকলে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট প্ৰডিউচ কৰি পেলাই তেওঁলোকে এই 5% ৰিলেক্সেশ্যন বা পিছলৈ তেওঁলোকে ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামৰ পাছত তেওঁলোকে কলেজবিলাকতো সেই এনেধৰণে এডমিশনৰ সময়তো ৰিজাৰ্ভেশ্যনসমূহ লাভ কৰিব। তো বন্ধুসকল কথা হ'ল মই আপোনালোকক ইতিমধ্যে জনালোঁ যে গ্ৰেজুৱেশ্যন হ'ব লাগিব, 50% হ'ব লাগিব। আনহাতে যদি গ্ৰেজুৱেশ্যনত 50% নাই তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীত যদি আপোনাৰ 50% আছে দেন আপুনি গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সাম হওক বা গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশনৰ কাৰণে আপুনি এলিজিবিলিটি লাভ কৰিব। আপোনালোকে অহা 25 জুনৰ পৰা 5 জুলাইৰ ভিতৰত যেতিয়া অনলাইন আবেদন কৰিব আপোনালোকে এপ্লিকেশ্যন ফি হিচাপে 2000 টকা দিব লাগিব। তাৰ লগতে আপোনালোকৰ বেংক চাৰ্জেছ লাগি পেলাই খুব বেছি 2100 বা 2200ৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন যিটো ফি সেইটো কমপ্লিট হ'ব। কিন্তু প্ৰত্যেক বছৰৰ তুলনাত এইবাৰ তেওঁলোকে এপ্লিকেশ্যন ফিটো ইনক্ৰিজ কৰিছে। যোৱাবাৰ 1700, তাৰ আগৰবাৰ 1500, এনেধৰণে প্ৰত্যেক বছৰে তেওঁলোকে ইনক্ৰিজ কৰি আহিছে। বাৰু যি কি নহওক এইবাৰ আপোনালোকে 2000 টকা লগতে বেংক চাৰ্জেছ মিলাই পেলাই আপোনালোকে এপ্লিকেশ্যনৰ যিটো ফি সেইটো পে' কৰি পেলাই এন্ট্ৰেন্স এক্সামটো দিব পাৰিব। আৰু এই এন্ট্ৰেন্স এক্সামৰ যি চেণ্টাৰ তেওঁলোকে অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে প্ৰায়বোৰ ডিষ্ট্ৰিক্ট তেওঁলোকে কভাৰ কৰিছে এক্সেপ্ট আপোনালোকৰ বৰাক ভেলী। তো ইয়াত আপোনালোকৰ যিটো এন্ট্ৰেন্স এক্সামৰ যিটো এক্সাম চেণ্টাৰ সেইটো যদি আমি চাবলৈ যাওঁ গুৱাহাটীতো হ'বই, তাৰপাছত নলবাৰী হ'ব, গোৱালপাৰা হ'ব, ৰঙিয়া, এইফালে আকৌ মঙলদৈ, বঙাইগাঁও আৰু ইফালে আকৌ আপোনালোকৰ মধ্য অসমত আপোনালোকৰ নগাঁও, মৰিগাঁও, এইফালে তেজপুৰ, বিশ্বনাথ চাৰিআলি, আকৌ ইফালে আমি যদি উজনি যদি চাবলৈ যাওঁ তেতিয়াহ'লে কেৱল ডিব্ৰুগড়ত হ'ব। আৰু ইফালে আকৌ উত্তৰ অসমৰ ফালে আপোনালোকৰ লখিমপুৰ আদিত আপোনালোকৰ এই এন্ট্ৰেন্স এক্সাম হ'ব আৰু অহা 20 জুলাই তাৰিখে তেওঁলোকে এক্সামটো কণ্ডাক্ট কৰিব।
এইখিনিতে বন্ধুসকল মই আপোনালোকক জনাব বিচাৰোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেন্স এক্সাম হয় সেই এণ্ট্ৰেন্স এক্সামটো বাকী ইউনিভাৰ্চিটিবিলাকৰ তুলনাত বেলেগ হয় যিহেতুকে তেওঁলোকৰ এণ্ট্ৰেন্স এক্সামটো 400 মাৰ্কৰ হয় বন্ধুসকল মই আপোনালোকক ৰিপিট কৰিছোঁ 400 মাৰ্কছৰ এক্সাম হ'ব আৰু এই 400 মাৰ্কছটো আপোনালোকৰ 100 কুৱেশ্যন থাকিব অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 4 মাৰ্কছ কৈ থাকিব অৰ্থাৎ 100 কুৱেশ্যন 400 মাৰ্কছ আৰু এই 100 কুৱেশ্যন যেটো হ'ব তেওঁলোকে চাৰিটা সেকশনত ভাগ কৰিছে সেকশন এ সেকশন বি সেকশন সি এণ্ড সেকশন ডি সেকশন এ পৰা 30টা কুৱেশ্যন আহিব সেকশন এত থাকিব আপোনালোকৰ জেনাৰেল ইংলিছ যেটো আপোনালোকৰ টেন্স নেৰেশ্যন ভয়েস কম্প্ৰিহেনশন এইবিলাক আপোনালোকৰ থাকিব যত আপোনালোকৰ 30টা কুৱেশ্যন আহিব অৰ্থাৎ 120 নম্বৰৰ পৰা 120 নম্বৰ আহিব লগতে সেকশন বি যেটো হ'ব আপোনালোকৰ জিকে কাৰেন্ট এফেয়াৰ্স জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্সৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন আহিব অৰ্থাৎ তাৰ পৰা আপোনালোকে 120 নম্বৰৰ আহিব ঠিক তেনেধৰণে সেকশন সি যেটো হ'ব তাত আপোনালোকৰ ৰিজনিং হ'ব লগতে আপোনালোকৰ নিউমেৰিকেল এবিলিটি অৰ্থাৎ ম্যাথমেটিক্সৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব টোটাল তাতো 30টা কুৱেশ্যন আহিব আৰু 120 নম্বৰ হ'ব লগতে আপোনালোকৰ সেকশন ডি যেটো হ'ব সেকশন ডিৰ পৰা আপোনালোকৰ 10টা কুৱেশ্যন আহিব যেটো আপোনালোকৰ কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন অৰ্থাৎ যিবিলাক এছএছএ সৰ্বশিক্ষা অভিযান হওক বা আপোনালোকৰ আৰএমএছএ বা নতুনকৈ শিক্ষা সেতু আহিছে ইউডাইস আহিছে তেনেকুৱা ধৰণৰ এই যিবিলাক কাৰেন্ট লেটেষ্ট যিবিলাক এডুকেশ্যন যিবিলাক চেঞ্জেছ আহিছে বা যিবিলাক ট্ৰেন্ড চলি আছে সেইবিলাকৰ ওপৰত আপোনালোকৰ 10টা কুৱেশ্যন আহিব যত আপোনালোকৰ মাৰ্কছ থাকিব 40 মাৰ্কছ তো টোটাল আপোনালোকৰ 400 মাৰ্কছৰ এক্সাম হ'ব আৰু 2 ঘণ্টাৰ এক্সাম হ'ব অৰ্থাৎ 2 ঘণ্টাত আপোনালোকৰ এক্সাম হ'ব 400 মাৰ্কছ হ'ব এক্সাম এমসিকিউ আকাৰত হ'ব আৰু মই আপোনালোকক জনাই দিও আপোনালোকৰ যেটো এক্সাম যেটো মিডিয়াম এক্সামৰ যেটো মিডিয়াম হ'ব কুৱেশ্যন হওক বা আপোনালোকৰ OMR হওক দুইটাই কেৱল আৰু কেৱল ইংলিছত আহিব আপোনালোকে এক্সপেক্ট কৰিব নালাগে যে কুৱেশ্যন আসামিছত আহিব নহয় ইংলিছতে আহিব গুটেকেটা ইংলিছত থাকিব অৰ্থাৎ কেৱল আৰু কেৱল ইংলিছ হ'ব মিডিয়ামটো কুৱেশ্যন হওক বা আপোনালোকৰ OMR হওক সকলোখিনি আপোনালোকৰ ইংলিছ মিডিয়ামত থাকিব হে আপোনালোকে এনে ধৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব এইকেটা সিলেবাস ফলো কৰি পেলাই হয় বন্ধুসকল এনে ধৰণে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামটো দিব পাৰিব আৰু আপোনালোকৰ পৰৱৰ্তী ভিডিও বিলাকত মই আপোনালোকক গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশন ফিজ হওক বা এডমিশনৰ প্ৰসিডিউৰ হওক বা কিমান কাট অফ কোনটো কলেজত কিমান কাট অফ যায় সম্পূৰ্ণ কথা মই আপোনালোকক জনাই গৈ থাকিম তো আজিৰ ভিডিওতে ইমানেই আপোনালোকক মই এই কথাটো জনাই দিও যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে নটিফিকেশন আউট কৰিছে আৰু নটিফিকেশন আউট হোৱাৰ পাছতে আপোনালোকে গম পাইছে যে 25 জুনৰ পৰা 5 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব তো বন্ধুসকল তেতিয়াহ'লে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক মই এই ভিডিওটিৰ জৰিয়তে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ সম্যক তথ্য জ্ঞাত কৰিব পাৰিছো তো বন্ধুসকল তেতিয়ালে ভিডিওটি যদি আপোনাক সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আই হোম